নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে জেঠ মাহৰ 28 তাৰিখ, ইংৰাজী জুন মাহৰ 11 তাৰিখ, মঙলবাৰ। ভাস্কৰ্ড হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 6 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:09 গৈ 23 ছেকেণ্ডত। তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি। নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ। যোগ হৈছে ব্যাঘাত যোগ। কৰণ হৈছে বৱকৰণ। আজি শিশুৰ জন্ম হ'লে হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বৰাহৰ অস্থি, বায়ু যোগ, অস্তুতৰী চন্দ্ৰদশা, বিংশোত্তৰী বুধৰ দশা। আৰু যদি চোৱা যায় আজি আদ্য ঋতু হ'লে ছোৱালীৰ 7 দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে এক পদ দুখ পাব। আজি দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই। আৰু শুভকৰ্ম যদি চোৱা যায় নতুন কাপোৰ লোৱা, দীক্ষা, ৰত্নালী ধাৰণ, গ্ৰহ পূজা, ষষ্ঠী জ্যেষ্ঠনম, গুটি সিঁচা, ক্ৰয় বিক্ৰয় ইত্যাদি আছে। আজি বেল খোৱা নিষেধ। সন্ধিয়া 5:48 যোৱাত তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰেমত কিছু আনন্দৰ যোগ দেখা যায়। ভ্ৰমণত কিছু কষ্টৰ যোগ দেখা যায়। পেটৰ কিছু গণ্ডগোল হ'ব পাৰে। কৰ্মত সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আদৰ সাদৰ সন্মান লাভৰ যোগ আছে। গতিকে শুভ ফল প্ৰাপ্তি হ'ব। বিপৰীত লিংগৰ পৰা সন্মান লাভ কৰিব। ধন লাভ হ'ব। ক্ষমতা বৃদ্ধি হ'ব। বন্ধু লাভৰ যোগ দেখা যায়। স্বাস্থ্যত শুভ ফল প্ৰাপ্তি হ'ব। কৰ্মত অতি শুভ। পাৰিবাৰিক দিশত কিছু খেলিমেলি যোগ দেখা যায়। প্ৰেমত আনন্দৰ যোগ দেখা যায়। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি সমস্যা কিছু সমাধান হোৱা যোগ দেখা যায়। আৰু যদি চোৱা যায় কিছু আত্মীয় স্বজনৰ পৰা বিৰোধ দেখা যায়। ধন হানি যোগ দেখা যায়। গতিকে কৰ্মত কিছু জটিলতা দেখা যায়। কিছু বেমাৰ আজাৰ যদি হৈ আছে সোনকালে আৰোগ্য হোৱা দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত কিছু আনন্দৰ যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে হালধীয়া। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ যিসকল খেতিয়ক আছে তেওঁলোকৰ আজি কিছু কষ্ট হোৱা যোগ দেখা যায়। কিন্তু সম্পদ বৃদ্ধি হ'ব। টকা পইচা ধন লাভৰ যোগ আছে। সৌভাগ্য যোগ আছে। কৰ্মত সাফল্য হোৱা দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। সন্তান সুখ লাভ কৰিব। প্ৰেমত আনন্দ পাব। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন। কৰ্মত সুনাম লাভ কৰিব। আজি কিছু ধন নাশৰো যোগ আছে। টকা পইচাৰ কাৰণে কিছু অভাৱ হ'ব পাৰে। সন্তান আদি লাভৰ যোগ। কৰ্মত সাফল্য যোগ আছে। কিছু ক্ষেত্ৰত ধন টকা পইচা অভাৱৰ যোগ হ'ব পাৰে। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 6। এতিয়া হৈছে আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহত প্ৰিয়জনৰ আগমন ঘটিব। ধন সম্পত্তি লাভৰ যোগ দেখা যায়। কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। ক্ষমতা বৃদ্ধি হ'ব। সুন্দৰ স্ত্ৰী লাভ হ'ব। সন্তান আদি লাভৰ যোগ। আৰ্থিক উন্নতিৰ যোগ দেখা যায়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ তুলা ৰাশি।
তুলা ৰাশি জাতক জাতিকাসকলৰ আজি প্ৰেমত আনন্দৰ যুগ আৰু যিসকলে বাহিৰত আছে নিজৰ ঘৰৰ পৰা তেওঁলোকৰ আজি সুখ প্ৰাপ্তি হ'ব। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে আজি সুনাম লাভৰ যুগ দেখা যায়। যিকোনো ক্ষেত্ৰত কৰ্মত আগবাঢ়িব পাৰিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। স্বাস্থ্যত উন্নতিৰ যুগ। প্ৰেমত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং। শুভ সংখ্যা হৈছে 8। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি গীত মাতত সুনাম লাভ কৰিব। গতিকে কিছু ধনাগমন যোগ দেখা যায়। ধন টকা পইচা অহাৰ যোগ আছে। বন্ধুৰ পৰা কিছু ধন লাভ হোৱা যোগ দেখা যায়। স্ত্ৰী লাভ হ'ব। উত্তম গৃহ অৱস্থাদি লাভৰ যোগ দেখা যায়। স্বাস্থ্যত কিছু উন্নতিৰ যোগ দেখা যায়। কৰ্মত সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যুগ। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি লিখা পঢ়াত ব্যস্ত থাকিব। গৃহ সুখ লাভ কৰিব। কিছু ক্ষেত্ৰত অতি শুভ হ'ব। জ্ঞান বৃদ্ধি হ'ব। বিদ্যা লাভ হ'ব। যান বাহন আদি লাভৰ যোগ দেখা যায়। স্বাস্থ্যত উন্নতি হ'ব। কৰ্মত উন্নতি হ'ব। পাৰিবাৰিক দিশত আৰু প্ৰেমত শুভ যোগ থাকিব। শুভ ৰং হৈছে কমলা ৰং। শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি অনুদান লাভ কৰিব পাৰে। যিকোনো ঠাইত ধন টকা পইচা অহাৰ যোগ দেখা যায়। কিছু শত্ৰু বৃদ্ধিৰো যোগ দেখা যায়। কিছু অশান্তিও থাকিব। গৃহ উন্নতি হ'ব। সুখ লাভ হ'ব। গৃহ সুখ। বন্ধুৰ পৰা কৰ্মৰ প্ৰাপ্তি হ'ব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যুগ। বিদ্যাত শুভ ফল লাভ কৰিব। ধনস্থানত অতি শুভ। শুভ ৰং হৈছে বগা। শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীৰ মনত কিছু আনন্দৰ যুগ থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজি যিসকলে পঢ়ি আছে বহুত দূৰত পঢ়ি আছে বিদেশ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকৰ আজি ভ্ৰমণ যোগ দেখা যায়। ধনাগমন দেখা যায়। বস্ত্ৰ অলংকাৰ লাভৰ যোগ দেখা যায়। গৃহ সুখ দেখা যায়। যান বাহন আদিৰ সুখ দেখা যায়। শুভ ৰং হৈছে নীলা। শুভ সংখ্যা হৈছে 4 আৰু ধনৰ ক্ষেত্ৰত অতি শুভ। কৰ্ম আৰু পাৰিবাৰিক দিশতো শুভ বুলি ক'ব পাৰি। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি প্ৰতিভা বৃদ্ধিৰ যুগ দেখা যায়। চোৱা যায় ধনা আগমন হ'ব। ধন টকা পইচা অহা যোগ দেখা যায়। জ্ঞান বৃদ্ধি হ'ব। কিছু ক্ষেত্ৰত শত্ৰু বৃদ্ধিৰো যোগ দেখা যায়। মনত কিছু উদ্বেগ ভাৱ থাকিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। যিসকল জাতক জাতিকাই নিজৰ আখাৰা গোষ্ঠী সোঁৱৰণি দেখুৱাব ইচ্ছা কৰে তেওঁলোকে দেখুৱাব পাৰে। ধন্যবাদ।